শিৱৰ পৰা যিটো দল বিজয়ী হ'ব তেওঁলোকে মাণ্ডলিক পৰ্যায়ত অৰ্থাৎ জিলাভিত্তিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আৰু তাৰ পৰা যদি বিজয়ী হয় তেতিয়াহ'লে ষ্টেট লেভেল যাব আৰু আমি আশা ৰাখিছোঁ আমাৰ এইবাৰৰ দল দুটা দল চূড়ান্ত পৰ্যায় পাইছে দুয়োটাই ভাল দল আৰু যিটো দল বিজয়ী হ'ব তেওঁলোকে মাণ্ডলিক পৰ্যায়তো ভাল ফলাফল কৰিব আৰু আশা ৰাখিছোঁ এই দুইটা দলৰ মাজৰ পৰাই হয়তো ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ হয়তো নিৰ্বাচিত হ'ব বুলি আমি এটা আশা ৰাখিছোঁ দুইটা দলক আমি শুভেচ্ছাও জনাইছোঁ গতিকে আপোনালোকে আমাৰ ইয়াত আহি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে আপোনালোককো ধন্যবাদ জনাইছোঁ আৰু উঠি অহা প্ৰজন্মক যিহেতু খেলৰ লগত জড়িত আছে কি ক'ব উঠি অহা প্ৰজন্মৰ কাৰণে জিলা ক্ৰীড়া সন্থা তথা ক্ৰিকেট সন্থাই ইতিমধ্যে একাডেমি হিচাপে প্ৰশিক্ষণৰ ব্যৱস্থাও কৰিছে আৰু স্কুল পৰ্যায়ৰ পৰাই তেওঁলোকে বাছনি প্ৰক্ৰিয়া আৰম্ভ কৰিছে অদূৰ ভৱিষ্যতে আমি সেই খেলুৱৈসকলক লৈ জিলা দল গঠন কৰাৰ লগতে ৰাজ্যিক পৰ্যায়তো আমি অৰিহণা যোগাব পাৰিম বুলি আমি আশা ৰাখিছোঁ আছাম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ যি আমাৰ কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ এই ফিল্ডত কলিয়াবৰ ক্ৰিকেট এছ'চিয়েশ্যনৰ ব্যৱস্থাপনাত যি অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ হৈ আছে যোৱা 23 ডিচেম্বৰৰ পৰা আৰু আজি আহি পেলাই আমি চূড়ান্ত খেলখন পালোহি চূড়ান্ত খেলখন টেষ্ট হিচাপে হ'ব আজি আৰু কাইলৈ দুদিনীয়া হ'ব আৰু আমাৰ ইয়াতে 10টা আমাৰ যি ক্লাব আছে জিলা ক্ৰীড়া সন্থাৰ আণ্ডাৰৰ আৰু ক্ৰিকেট এছ'চিয়েশ্যনৰ সেই 10টা ক্লাবে অংশগ্ৰহণ কৰিছে আৰু আজি অৰুণোদয় ক্লাব আৰু ফ্ৰেণ্ডশ্বিপ ক্লাব দুইটা ক্লাবৰ মাজত চূড়ান্ত খেলখন আজি আৰম্ভ হ'ল অসম ক্ৰিকেট সন্থাৰ অধীনত আছাম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ যি আমাৰ কলিয়াবৰ ক্ৰিকেট সন্থাৰ ব্যৱস্থাত আয়োজন হৈ আছিল আজিৰ এই দিনটোত ফাইনেল খেল অনুষ্ঠিত হ'বলৈ গৈছে আৰু ফাইনেল খেলত অংশগ্ৰহণ কৰিব অৰুণোদয় সংঘ আৰু ফ্ৰেণ্ডশ্বিপ ক্লাবে আমি দুইটা দলকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা ৰাখিছোঁ আছাম প্ৰিমিয়াৰশ্বিপ ক্লাব চেম্পিয়নশ্বিপৰ পৰা কলিয়াবৰৰ নতুন প্ৰজন্মৰ যিবিলাক যুৱক যুৱতী আছে সেই যুৱক যুৱতীসকলে ক্ৰিকেটৰ দিশত আগবাঢ়ি যাব আৰু এই খেলপথাৰত ইতিমধ্যে জিলা ক্ৰীড়া সন্থাই বহু ধৰণৰ খেলৰ আয়োজন কৰিছে সেই যোগেদি কলিয়াবৰৰ সকলো যুৱক যুৱতী আগবাঢ়ি যাব বুলি আমি আশা পোষণ কৰিছোঁ আৰু সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৰ্মকৰ্তাসকলকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221